নেতালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলক লৈ মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰিছিল তেওঁলোকক অসমৰ ৰাইজে উচিত শিক্ষা দিলে ইয়াৰ উপৰি নিজ সমষ্টিলৈ বাংলাদেশী গায়কনা সকলো ৰাতিটোৰ ভিতৰতে জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছিল ইয়াৰ উপৰি জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰিছিল তেওঁলোকক অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিলে আৰু জুবিন গাৰ্গৰ নাম লৈ একাংশই বা বিৰোধীয়ে দুখন সমাজ গঢ়াৰ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ মুখেৰে কিন্তু মায়াবিনী গীত নহয় দয়াবিনীহে ওলাই ৰৈ ৰৈ বিনালে নহয় ৰৈ ৰৈ কেতেকীহে ওলাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু এনেকৈ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলক লৈ কৈছে জুবিন গাৰ্গ ভাৰতৰ সম্পদ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব গতিকে এনেকৈ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত বিৰোধীক থকা খৰকা কৰিছে সমালোচনাৰে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ বাংলাদেশী গায়ক যিসকলে অসমলৈ আনিছিল তেওঁলোক কিন্তু ৰাতিটোৰ ভিতৰতে জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিছিল জুবিন গাৰ্গক লৈ দুখন সমাজ গঢ়াৰ চেষ্টা চলাইছিল বিৰোধীয়ে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক লৈ ৰাজনীতি নহয় জুবিন গাৰ্গ ৰাজনীতিতকৈ ঊৰ্ধ্বত আৰু ইয়াৰ কাৰণে বিৰোধীক অসমৰ ৰাইজে উত্তৰ দিলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলক অসমৰ ৰাইজে উত্তৰ দিলে জুবিন গাৰ্গ সমগ্ৰ ৰাষ্ট্ৰৰ এক অনবদ্য সম্পদ জুবিন গাৰ্গ অসমৰ গৌৰৱ প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গ জাতীয় সম্পদ জুবিন গাৰ্গক লৈ জীৱনত কেতিয়াও সমালোচনা নকৰিব জুবিন গাৰ্গক যিসকলে সমালোচনা কৰিছিল তেওঁলোকেই কিন্তু ভূত বিচাৰিলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলে সমালোচনা কৰোতে মই জুবিন গাৰ্গৰ পক্ষত থিয় হৈছিলো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈ জুবিনক লৈ দুখন সমাজ গঢ়িব বিচাৰিছিল বিৰোধীয়ে জীৱিত কালত জুবিনক তুলাধনা কৰা সকলে মৃত্যুৰ পিছত খেলিছিল জুবিন গাৰ্গৰ নামত ৰাজনীতি ভোটৰ স্বাৰ্থত ৰাতিটোৰ ভিতৰতে একাংশ লোক হৈছিল জুবিন গাৰ্গৰ অনুৰাগী ভণ্ড অনুৰাগীৰ মুখেৰে জুবিন গাৰ্গৰ মায়াবিনী গীত নহয় তেওঁলোকৰ মুখেৰে দয়াবিনীহে ওলাইছিল যিসকলে ৰাজ্যলৈ বাংলাদেশী আনিছিল তেওঁলোকেই কিন্তু হঠাৎ জুবিন গাৰ্গৰ অনুৰাগীও হৈ পৰিল নিৰ্বাচনী আলোচনাৰ টেবুলত এইবাৰ জুবিন গাৰ্গৰ ফটোৱে স্থান পালে নিৰ্বাচনত এইবাৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা হ'ল কংগ্ৰেছ কাৰ্যালয়ত ৰাজনৈতিক নেতাৰ পৰিৱৰ্তে উলমিল জুবিন গাৰ্গৰ ডাঙৰ ফটো ভোট ভিক্ষা কৰিবলৈ জুবিন গাৰ্গক ৰাজনৈতিক কাৰ্যালয়লৈ কংগ্ৰেছে টানি আনিলে আৰু এনেকৈ জুবিন গাৰ্গক লৈ নিৰ্বাচনৰ পূৰ্বে যিসকলে ৰাজনীতি কৰিছিল তেওঁলোকক সমালোচনাৰে থকা খৰকা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যিসকলৰ মুখত মায়াবিনী গান নুফুটে ৰৈ ৰৈ বিনালে নুফুটে তেওঁলোক জুবিন গাৰ্গৰ অনুৰাগী কেনেকৈ ৰাতিটোৰ ভিতৰতে তেওঁলোক জুবিন গাৰ্গৰ অনুৰাগী হৈ পৰিল যিসকলে জুবিন গাৰ্গক নহয় বাংলাদেশী গায়কক অসমত গান গোৱাবলৈ আনে তেওঁলোক জুবিন গাৰ্গৰ অনুৰাগী কেনেকৈ জুবিন গাৰ্গ অসমীয়াৰ সম্পদ জীৱিত কালত জুবিন গাৰ্গৰ নামত এখনো অনুষ্ঠান তেওঁলোকে নাপাতে জুবিন গাৰ্গক গান গাবলৈ নমতা সকলে বাংলাদেশী গায়ক আনি অসমত গান গোৱায় আৰু তেওঁলোকে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ উত্তৰ অসমবাসীয়ে কংগ্ৰেছক দিলে জুবিন গাৰ্গক লৈ ৰাজনীতি নহয় জুবিন গাৰ্গ ৰাজনীতিতকৈ ঊৰ্ধ্বত যিসকলে বাংলাদেশীৰ পৰা বা বাংলাদেশী গায়ক অসমলৈ আনিছিল তেওঁলোক কিন্তু ৰাতিটোৰ ভিতৰতে জুবিন অনুৰাগী হৈ পৰিল জুবিন ক্ষেত্ৰলৈ বাছে বাছে তেওঁলোক গ'ল আৰু যিসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তেওঁলোক কিন্তু পিছ পৰি গ'ল মায়াবিনী গোৱাসকল পিছ পৰি গ'ল দয়াবিনী গোৱাসকল আগবাঢ়ি গ'ল তেওঁলোকে দেখুৱালে ভণ্ড ৰাজনীতি কৰিলে বুলি উল্লেখ কৰিছে তেওঁলোকে জুবিন গাৰ্গৰ নাম লৈ নিৰ্বাচনৰ পূৰ্বে ৰাজনীতি কৰিলে দুখন সমাজ গঢ়াৰ চেষ্টা কৰিছিল কংগ্ৰেছে বিৰোধীয়ে দুখনকৈ সমাজ গঢ়াৰ চেষ্টা কৰিছিল নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কাৰ্যালয়ত নৰেন্দ্ৰ মোদীৰ ফটো থাকে কংগ্ৰেছৰ কাৰ্যালয়ত ৰাজীৱ গান্ধীৰ ফটো থাকে কিন্তু এইবাৰ কংগ্ৰেছে নিয়ম সলনি কৰিলে কংগ্ৰেছে নিয়ম সলনি কৰি জুবিন গাৰ্গৰ ফটো ৰাজীৱ ভৱনত আৰি দিলে এই আটাইতকৈ ডাঙৰ ৰাজনীতি বুলি কৈছে
জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰিছিল তেওঁলোকক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গ ৰাজনীতিতকৈ ঊৰ্ধত গতিকে যিসকলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে তেওঁলোকক লৈ সকলো কঠোৰ হ'ব লাগে বুলি উল্লেখ কৰিছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আছে আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিম অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা তেওঁ আমাৰ সম্পত্তি যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল জুবিনক সমালোচনা কৰিছিল ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল দয়াবিনী আৰু মায়াবিনীৰ ভিতৰত অধ্যক্ষ মহোদয় নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল মায়াবিনী আৰু দয়াবিনী জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে জুবিনৰ গানে জুবিনৰ শিল্পই জুবিনৰ জীয়নে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব অধ্যক্ষ মহোদয় মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল মই সদায় কৈছিল যে জুবিন ৰাষ্ট্ৰৰ সম্পদ জুবিন অসমীয়াৰ সম্পদ জুবিনক জীৱনত সমালোচনা নকৰিবা জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব আৰু ই মোৰ কোৱা কথা নহয় মোৰ এই বক্তব্য বহুকেইটা বক্তব্য সোশ্যাল মিডিয়াত ঘূৰি আছে অধ্যক্ষ মহোদয় জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰি যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ মুখেদি মায়াবিনী ওলাইছিল তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল কোনো কথা নাই যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল অধ্যক্ষ মহোদয় আপুনি বৰপেটাত ৰাজনীতি কৰে বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে আমি মায়াবিনী বিলাক কৰবাত পিছুৱাই গলো দয়াবিনী বিলাক আগুৱাই গল মায়াবিনী পিছুৱাই গল দয়াবিনী বিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি লল এতিয়া কোনো নাই অধ্যক্ষ যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে ওপৰত পিন্ধিছে ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে অধ্যক্ষ মহোদয় ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিল আৰু অধ্যক্ষ মহোদয় আপুনি আচৰিত হ'ব ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া অধ্যক্ষ মহোদয় ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায় কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায় এইবাৰ বদলি গল অধ্যক্ষ মহোদয় সদায় বদলি থাকিবনে নাই
এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা হ'ল। অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ দামোদৰদেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ৰাজনীতি নহয়। অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে, ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল। যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল, ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল। জুবিনক সমালোচনা কৰিছিল, ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল। দয়াবিনী আৰু মায়াবিনীৰ ভিতৰত অধ্যক্ষ মহোদয়, নিৰ্বাচনৰ আগত আৰু এটা বিতৰ্ক আৰম্ভ কৰা হৈছিল, মায়াবিনী আৰু দয়াবিনী। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছিল। জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে। জুবিনৰ গানে, জুবিনৰ শিল্পই, জুবিনৰ জীৱনে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব। অধ্যক্ষ মহোদয়, মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম, নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমাত যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰাসকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল, ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল। মই সদায় কৈছিলোঁ যে জুবিন ৰাষ্ট্ৰৰ সম্পদ, জুবিন অসমীয়াৰ সম্পদ, জুবিনক জীৱনত সমালোচনা নকৰিবা। জুবিনৰ যেতিয়া মৃত্যু হ'ব আমি সকলোৱে কান্দিব লাগিব। আৰু ই মোৰ কোৱা কথা নহয়, মোৰ এই বক্তব্য, বহুকেইটা বক্তব্য ছ'চিয়েল মিডিয়াত ঘূৰি আছে। অধ্যক্ষ মহোদয়, জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত। যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰিল। যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে, ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্য, তেওঁলোকৰ মুখেদি মায়াবিনী নোলাইছিল, তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল। কোনো কথা নাই, যিসকলে নিজৰ সমষ্টিত বাংলাদেশৰ পৰা সদায় গায়ক আনিছিল, ৰাতি ৰাতি তেওঁলোক জুবিন গাৰ্গৰ সমৰ্থক হৈ পৰিল। অধ্যক্ষ মহোদয়, আপুনি বৰপেটাত ৰাজনীতি কৰে। বৰপেটাৰ বহু অঞ্চলত যোৱা 30 বছৰত এবাৰো জুবিন গাৰ্গৰ অনুষ্ঠানটো হোৱা নাছিল। তাৰ পৰা বাছে বাছে মানুহ জুবিনৰ সমাধিলৈ আহিব আৰম্ভ কৰিলে, জুবিনৰ সমাধিলৈ আহিবলৈ আৰম্ভ কৰিলে। আমি মায়াবিনীবিলাক কৰবাত পিছুৱাই গ'লো, দয়াবিনীবিলাক আগুৱাই গ'ল। মায়াবিনী পিছুৱাই গ'ল, দয়াবিনীবিলাকে সমাধি ক্ষেত্ৰখন দখল কৰি ল'লে। এতিয়া কোনো নাই। অধ্যক্ষ মহোদয়, যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে, ওপৰত পিন্ধিছে, ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে। অধ্যক্ষ মহোদয়, ইলেকশ্যন মেনিফেষ্টোত জুবিন গাৰ্গক লৈ আহিল। আৰু অধ্যক্ষ মহোদয়, আপুনি আচৰিত হ'ব, ইলেকশ্যনৰ দিনা যে ইলেকশ্যনৰ টেবুল, সেই টেবুলৰ সন্মুখত জুবিন গাৰ্গৰ ফটো লগাই দিয়া। অধ্যক্ষ মহোদয়, ইলেকশ্যনৰ আগত এটা বিশেষ ৰাজনৈতিক দলৰ অফিচৰ সন্মুখত
সেই ৰাজনৈতিক দলৰ সভাপতিজনৰ ফটো নাছিলে। বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বাজপেয়ী নৰেন্দ্ৰ মোদীৰ ফটো দেখা পোৱা যায়। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী, ৰাহুল গান্ধীৰ ফটো দেখা পোৱা যায়। এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়, সদায় বদলি থাকিবনে নাই? এইবাৰ বদলি গ'ল অধ্যক্ষ মহোদয়। ৰাজনৈতিক দলৰ কাৰ্যালয়লৈ জুবিন গাৰ্গক লৈ অহা হ'ল। অসমৰ ৰাইজে উত্তৰ কি দিলে? অসমৰ ৰাইজে উত্তৰ দিলে যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবা, তেওঁ আমাৰ সম্পত্তি। ই আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকাক লৈ ৰাজনীতি নহয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়, শংকৰদেৱক লৈ ৰাজনীতি নহয়, মাধৱদেৱ দামোদৰ দেৱক লৈ ৰাজনীতি নহয়, জ্যোতিপ্ৰসাদ আগৰৱালা